কোৱা হয় যে শিশু কেঁচা পাত্ৰৰ দৰে, যি আকৃতি বা আকাৰত ঢালি দিয়া হয় তেওঁলোক তাৰেই আকাৰ লয়। সন্তান যদি ভাল হয় তেন্তে পিতৃ-মাতৃৰ আজীৱন তপস্যা সফল হয়। ভুল লালন পালন আৰু অসাৱধানতাৰ বাবে শিশুসকল অসহায় হৈ পৰিব পাৰে। সেই শিশু লালন পালনৰ সময়ত শিশুসকলক উপযুক্ত বয়সত আৰু সঠিক সময়ত কিছুমান মৌলিক কথা শিকাব লাগে, যাতে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ে, তেওঁলোক আত্মনিৰ্ভৰশীল হয়, সিদ্ধান্ত ল'বলৈ শিকে, তেওঁলোকে ভুল শুদ্ধৰ পাৰ্থক্য কৰিবলৈ সক্ষম হয় আৰু নিজৰ দায়িত্ব বুজি আত্মসন্মান গঢ়ি তুলিব পাৰে। সন্তানক ভালকৈ লালন পালন কৰাটো সহজ কাম নহয়। এইটো পিতৃ-মাতৃৰ এনে দায়িত্ব যিয়ে এটা নিৰীহ শিশুক সফল ব্যক্তি হ'বলৈ সহায় কৰে। এটা শিশুক 16 বছৰৰ আগত জীৱনৰ এই 5টা কাম শিকাব লাগিব। তেতিয়া তেওঁলোকে প্ৰতিটো কাম আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিব পাৰিব। দৰ্শকসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক ক'বলৈ বিচাৰিছোঁ সেই 5টা কথা, যিকেইটা কথাই আপোনালোকৰ সন্তানক সঠিক পথ দেখুৱাব। 1. ধন ব্যৱস্থাপনা। যদি আপোনাৰ সন্তানৰ বয়স 15 বছৰ হ'ল, তেন্তে নিশ্চিতভাৱে তেওঁৰ বাবে বেংক একাউণ্ট খুলিব। তেওঁলোকৰ স্কুলৰ বাবে কেনেকৈ বাজেট কৰিব লাগে, খেলা-ধূলা আৰু ভ্ৰমণৰ বাবে কেনেকৈ সঞ্চয় কৰিব লাগে শিকাওক। আৰু লগতে চেক লিখা আৰু জমা দিয়া আদিৰ বিষয়েও নিশ্চয় শিকাব। 2. কাপোৰ আৰু ৰুম চাফা কৰা। ল'ৰা-ছোৱালীক নিজৰ বা পৰিয়ালৰ সদস্যৰ কাপোৰ চাফা কৰিবলৈ নিশ্চয় শিকাব। ৰ'দত শুকুৱাই লোৱা, বগা কাপোৰৰ যত্ন লোৱা, দাগ আঁতৰোৱাৰ সঠিক উপায়, লগতে কোঠাটোক কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু কোঠাটোক কেনেকৈ সজাব লাগে, এই কথাবোৰো শিকাব। নম্বৰ 3. প্ৰাথমিক চিকিৎসাৰ তথ্য। অসুস্থ, আঘাত, কাহ, চৰ্দি আদিৰ ক্ষেত্ৰত কি চিকিৎসা বা সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে তেওঁলোকক অৱগত কৰক। কেৱল এয়াই নহয়, যদি পৰিয়ালৰ কোনো সদস্য অসুস্থ হয়, তেন্তে তেওঁক কেনেকৈ যত্ন ল'ব লাগে তাৰ সকলো তথ্যও দিব। নম্বৰ 4. ঘৰত অকলে থকা। কেইঘণ্টামান ল'ৰা-ছোৱালীক ঘৰত অকলে এৰি দিলে ঘৰৰ যত্ন ল'বলৈ শিকে আৰু দায়িত্বশীল হৈ পৰে। সেয়েহে কেতিয়াবা ঘৰত অকলে এৰি দিবলৈ আৰম্ভ কৰক। লগতে তেওঁলোকক সুৰক্ষাৰ নিয়মবোৰ কওক। 5 নম্বৰত, অকলে ভ্ৰমণ কৰা। এই যুগত তেওঁলোকে নতুন কথা শিকি দায়িত্বশীল হ'ব বিচাৰে। এনে পৰিস্থিতিত তেওঁলোকক ঘৰৰ পৰা স্কুললৈ বা স্কুলৰ পৰা ঘৰলৈ কেনেকৈ পৰিবহণেৰে যাব লাগে সেই বিষয়ে শিকাওক। এইদৰে তেওঁলোকে নিজৰ দায়িত্ব ল'বলৈ শিকিব। এই 3 ধৰণৰ মানুহৰ কপালত দুখ লিখা থাকে। 1. যিয়ে নিজৰ লগত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰিব নোৱাৰে। 2. যি অতিৰিক্ত নৰ্ম, ভদ্ৰ আৰু বিনয়ী হয়। 3. যিয়ে আনে কষ্ট পোৱাৰ ভয়ত কেতিয়াও নিজৰ কষ্টৰ কথা আনক শ্বেয়াৰ নকৰে। বৰ্তমান যেন সম্পৰ্ক বুলি একো নাই, সকলোতে কেৱল স্বাৰ্থৰ বেপাৰ। জীৱনৰ সকলো সমস্যাৰ 3টা সমাধান। 1. মানি লোৱা। 2. পৰিৱৰ্তন হোৱা। আৰু 3. এৰি দিয়া। পৰিস্থিতি, তোমাক অশেষ ধন্যবাদ। তুমি বুজাই দিলা যে সকলো আপোন নহয় আৰু সকলো প্ৰিয় মানুহ প্ৰিয় কেতিয়াও নহয়। ভালপোৱা আৰু ভাল সম্পৰ্ক অনেক ভাগ্যৰ ফলতহে পোৱা যায়।
সেয়ে তাক হৃদয়েৰে বান্ধি ৰাখিব। এটা কথা কি জানে, পৰিস্থিতিৰ লগত যুদ্ধ কৰা যায়, কিন্তু ভাগ্যৰ লগত কেতিয়াও যুদ্ধ কৰা নাযায়। ভাগ্য সঁচাকৈ আচৰিত, কাৰোবাক সকলো দিয়ে আৰু কাৰোবাৰ পৰা সকলো কাঢ়ি নিয়ে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে, তেতিয়া মানুহ বাহিৰে নহয় ভিতৰি ভাঙি যায়। জীৱন হেৰাই যায় নিশ্বাসৰ ওচৰত আৰু মৃত্যু হেৰাই যায় বিশ্বাসৰ ওচৰত। নিজৰ পকেটত টকা নাথাকিলে পৃথিৱীত কোনো কাৰো নহয়, সেইজন লাগিলে আপোনজনেই হওক বা কাষৰ মানুহজন। পুৰুষক কেতিয়াও কোনো ভালেই নাপায়, কাৰণ পুৰুষ হ'ল চাহিদা পূৰণৰ মেচিন। চাহিদা পূৰণ কৰিব পাৰিলে বহুত ভাল আৰু চাহিদা পূৰণ কৰিব নোৱাৰিলে বহুত বেয়া। নিজৰ দুখবোৰ নিজৰ ওচৰত এটা পাহাৰৰ সমান, কিন্তু সেইটো আনৰ ওচৰত 2-4 লাইনৰ এটা গল্প মাত্ৰ। জীৱনত কিবা শিকক বা নিশিকক, কিন্তু মানুহক চিনিবলৈ শিকক, কাৰণ মানুহক যেনেকুৱা দেখা যায় আচলতে তেনেকুৱা নহয়। জীৱনত মানুহে 6 বাৰ হাৰিব লগা হয়। 1. টকাৰ ওচৰত, 2. ভাল পোৱাৰ ওচৰত, 3. সময়ৰ লগত, 4. বিবেকৰ লগত, 5. বন্ধুৰ লগত আৰু 6. অৱশেষত মৃত্যুৰ ওচৰত। পৃথিৱীৰ শ্ৰেষ্ঠ চিকাৰীৰ নাম হ'ল পৰিস্থিতি, কাৰণ মানুহে বাৰে বাৰে পৰিস্থিতিৰ চিকাৰ হয়। যিয়ে কন্দুৱাই সি কান্দিবলগীয়াও হয়, এইটোৱেই নিয়তিৰ বিচাৰ। মানুহে যেতিয়া প্ৰেমত পৰে তেতিয়া 1000 বছৰ জীয়াই থাকিব বিচাৰে, আৰু যেতিয়া প্ৰেমত ব্যৰ্থ হয় তেতিয়া প্ৰতি মুহূৰ্ততে মৃত্যু কামনা কৰে। হৃদয়তকৈ ডাঙৰ কাৰাগাৰ ক'তো নাই, য'ত আমি আমাৰ ইচ্ছাবোৰ সদায় বন্দী কৰি ৰাখোঁ। বিপদ সদায় কপাহেৰে ভৰা বেগটোৰ দৰে হয়, চাই থাকিলে গধুৰ যেন লাগিব আৰু উঠাই ল'লেই পাতল হ'ব। খিচিৰি যদি বাচনত সিজোৱা হয় তেন্তে বেমাৰ ভাল হয়, আৰু যদি সেই খিচিৰি মগজুত সিজোৱা হয় তেন্তে মানুহকে বেমাৰী বনাই দিয়ে। মৃত্যু বৰ আচৰিত বস্তু। এদিন মৰিবলৈকে গোটেই জীৱন জীয়াব লাগে। আপোনাৰ সুখত সেইসকল থাকে যিসকলক আপুনি ভাল পায়, কিন্তু আপোনাৰ দুখত সেইসকল থাকে যিসকলে আপোনাক ভাল পায়। হেৰাই যোৱা সম্পত্তি আৰু পাহৰি যোৱা বিদ্যা তথাপিও পুনৰবাৰ পাব পাৰি, কিন্তু হেৰাই যোৱা সময় কেতিয়াও পাব নোৱাৰি। নিজৰ লক্ষ্যক সদায় ওপৰত ৰাখক আৰু যেতিয়ালৈকে নাপায় তেতিয়ালৈকে একেৰাহে প্ৰয়াস কৰক।